এর পিছত কিন্তু ধুবুৰী আৰম্ভ হৈছিলে সেই পুৰণি ৰেল ষ্টেচন আজি কি ঐতিহ্য সেই ঐতিহ্য আজি মানে নোহোৱা হৈছে চৰকাৰে হয়তো নাজানে এই ঐতিহ্যৰ কথা যে ধুবুৰী ৰেল ষ্টেচনখন আজি প্ৰথমতে স্থাপিত হৈছিলে ভাৰতবৰ্ষৰ অসমৰ ভিতৰত প্ৰথম ধুবুৰী ৰেল ষ্টেচন এই ট্ৰেইন ষ্টেচনত আমাৰ যি আমি দুৰ্ভোগ ভুগিব লগা ট্ৰেইন আগতে এটাই ট্ৰেইন পেচেঞ্জাৰ চলিছিলে তাৰপিছত বানপানী হোৱাৰ পিছত বন্ধ হৈ গৈছিলে আকৌ তাতে ট্রেন চালু করা হল যে কিন্তু হোক করার পিছনে আকৌ নতুন কৰিছে যদিও ট্রেনের ব্যবস্থা করছে কিন্তু এটা এটা মানে ভেগা ভাওনা এটা হয়ে আছে এটা প্যাসেঞ্জার ট্রেন দিয়ে তাতে যাব নোৱাৰি পানী নাথাকে কিমান সময় লাগে আপোনাৰ 8 ঘণ্টা 10 ঘণ্টা লগাই দিয়ে আজি এটা প্যাসেঞ্জার ট্রেনত গৈ পেলাই এজন মানুহে ডক্টৰ দেখাই সেইদিনাখন অহাৰ কোনো ব্যৱস্থা নাই গতিকে এই ট্রেনের কোনো ধৰণৰ এটা ইন্টারসিটি ব্যবস্থা নাই ধুবুৰীৰ পৰা যে গুৱাহাটীলৈকে ইন্টারসিটি ৰাতিপুৱা দিব আকৌ তাৰ পৰা ট্ৰেইনটাতে দিব আজি ধুবুৰী পাব এই ধৰণে ইন্টারসিটি থাকিলে সকলো পেচেঞ্জাৰৰ সুবিধা হ'ল নগলি ধুবুৰীৰ পৰা গলগঞ্জ হৈ আপোনাৰ যিটো আমাৰ হেৰি হৈ নতুন ট্রেন লাইন যেটো হৈছে সেই ট্রেন লাইনটো হৈ যদি যাব পাৰে আমাৰ বহুত মানুহ উপকৃত হ'ব কিন্তু সেই ধৰণৰ সুবিধা নাই আমি স্কুলীয়া ছাত্ৰবিলাক হোক ল'ৰা ছোৱালী হোক বা কোনো ধৰণৰ যিবিলাক বেকাৰ ল'ৰা সিহঁতে কিবা ইণ্টাৰভিউ আজি বেছিভাগ ইণ্টাৰভিউ গুৱাহাটীতে হয় সিহঁতে আজি একেদিনাই গৈ যাব নোৱাৰে সিহঁতৰ দুখীয়া থাকিবলগীয়া হয় এটা হোটেলত থাকিলে আজি বহুত খৰচ হৈ যায় আপোনালোকে জানে এটা হোটেলত ঘৰত এটা ষ্টে কৰা মানে এক্সট্ৰা 2,000-2,500 টকা লাগি যায় মানুহে এইটো নোৱাৰে সেইটো সম্ভৱ নহয় যদি এটা ইণ্টাৰচিটি ট্ৰেইন আজি থাকিলেহেঁতেন আজি যদি ৰাতিপুৱা 4টা বজাত যাব তথাপি মানুহে 3টা টুটি বা 2টা টুটি হ'লেও ইয়াতে ষ্টেচনত বহি থাকি ইণ্টাৰভিউ দি পাই অন্তত বেক কৰিব পাৰিলেহেঁতেন সেই একেদিনাই কিন্তু সেই সুবিধা আমাৰ ধুবুৰীত নাই আজি বঙাইগাঁৱৰ পৰা কিমান বঙাইগাঁৱৰ মানুহৰ কাৰণে ইণ্টাৰভিউ কোনো অসুবিধা নহয় আজি ভোগৰেগ্ৰামৰ মানুহ উলিয়াব নহয় আৰু বেংগলৰ কথাটো ক'বই নোৱাৰি বেংগলতো ঘূৰি ট্ৰেইন দিছে গভৰ্ণমেণ্টে বেংগলখনে আগতে চাইছে বিহাৰ আগতে চাইছে আমাৰ অসমৰ এতিয়া পিছপৰা হৈ আছে আমাৰ অসমত গভৰ্ণমেণ্টে চৰকাৰে কৈ আছে যে আমি অসমত ট্ৰেইন দিছোঁ এই দিছোঁ কিন্তু মানুহৰ সুবিধা কিমান পাইছে পেচেঞ্জাৰে কিমান কৰে নিৰ্মাণ কাৰ্য চলি আছে ঠিকই আছে আপনার নির্মাণ চলে আছে বিল্ডিং হয়ে আছে ইয়ে আছে ফ্লাইওভার হয়ে আছে ইয়ে আছে কিন্তু কোনো ধৰণৰ মানুহৰ কোনো সুবিধা হোৱা নাই আজি আমি 20 বছৰৰ পৰা দেখিছোঁ ট্ৰেইনৰ এই অৱস্থা আমি ট্ৰেইনত এটা মানুহ ট্ৰেইনত যাব নোৱাৰে সদায় বাছত গৈ আমাৰ কাম কৰিব লগা হৈ আছে গুৱাহাটী চহৰত বা বেলেগ য'তে আমি যাওঁ তেনেকৈ যাওঁ আজি আমি এটা ট্ৰেইন লাইন যদিও হ'ল ডাবল লাইন হ'ল তাৰপিছত ইলেক্ট্ৰিচিটি হ'ল ইলেক্ট্ৰিক ট্ৰেইনৰ আজিলৈকে চলোৱা নাই ইয়াতে তাৰপিছত আপোনাৰ আজি আমাৰ এটা ফ্লাইঅভাৰ এটা হোৱাৰ কথা চৰকাৰত সেন্ট্রাল ফ্লাইঅভাৰ আমি কিমান ডিমাণ্ড দি আছোঁ পেচেঞ্জাৰ ষ্টেচনৰ পৰা এই সৌখিনখন মই নুৰলি গৈছিলোঁ এটা মিটিঙত তাতে আমি ডিমাণ্ড দি আহিছোঁ যে আমাৰ এইটো এচেঞ্চিয়েল সেন্ট্রাল ফ্লাইঅভাৰটো খুবেই এচেঞ্চিয়েল আপুনি যেনেকৈ এটা ব্যৱস্থা কৰক আপোনালোকে ইহঁতে কৈছে ঠিক আছে আমি এইটো এই দাবীত আমি ইম্পৰ্টেণ্ট দাবী আমি এইটো বিবেচনা কৰিম এই বিবেচনাৰ মধ্যে হৈ আছে আমি বিবেচনা কৰিয়ে আছে এইটো সকলোবিলাক নিৰ্ভৰ কৰে আমাৰ যে ৰেলৱে প্ৰশাসন আছে প্ৰশাসনৰ ওপৰত বেছিভাগ বস্তু নিৰ্ভৰ কৰে যে আমাৰ যে মালিগাঁৱত যে আমাৰ হেড অফিচ আছে সিহঁতৰ ওপৰত বেছি বস্তু নিৰ্ভৰ কৰে সিহঁতে যদি মানে ৰাজি হয় তেতিয়া গভৰ্ণমেণ্টে চব কৈছে গভৰ্ণমেণ্টে ট্ৰেইন দি দিছে কি কৰে তেতিয়া প্ৰশাসনে এতিয়া চলাব তেতিয়া ভাগ কৰি দিছে যে তোমাৰ এৰিয়াত তুমি কেনেকৈ ট্ৰেইন চলাবা তুমি জানিবা তোমাক কাক ট্ৰেইন লাগে সেইকাৰণে পেচেঞ্জাৰ ৰেজিষ্ট্ৰেশ্যন সিহঁতেই সৃষ্টি কৰিছে পেচেঞ্জাৰ ৰেজিষ্ট্ৰেশ্যন বনাওক আপোনালোকে পেচেঞ্জাৰৰ পৰা ডিমাণ্ড হৈ ডিমাণ্ডবিলাক ফুলফিল কৰিব আপোনালোকে আজি চেণ্টাৰত এটা লাগে ইয়াতে স্কুল কিমান কলেজ ইয়াতে আছে বি এম কলেজ এটা ডাঙৰ কলেজ ইউনিভাৰ্চিটি ইয়াতে আছে তাৰপিছত আমাৰ হস্পিটেল এটা আছে ইমান ডাঙৰ মেডিকেল কলেজ এটা হৈছে ইয়াতে ইমান মানুহৰ পেচেণ্ট যাব লাগে তাতে ৰোগী থাকিব লাগে এতিয়া ইমান মানে ফ্লাইঅভাৰ হৈ থাকে যাতে ক'ত কোন এক্সিডেণ্ট হৈ মৰিব মানুহ এটা ঠিক নাই সুখবৰ ধুবুৰীবাসীৰ বাবে সুখবৰ এতিয়াৰে পৰা আপোনাৰ লাগতিয়াল ঔষধসমূহ ঘৰতে উপলব্ধ হ'ব এতিয়াৰে পৰা আপোনাৰ ঘৰলৈ মুহূৰ্ততে উপলব্ধ হ'ব প্ৰতিদিনে ব্যৱহাৰ হোৱা ঔষধসমূহ ধুবুৰী এপেক্স মেডিকোছে আনিছে এই সুবিধা এতিয়া হোম ডেলিভাৰীৰ জৰিয়তে 10% ৰেহাইৰ জৰিয়তে লাভ কৰিব ঔষধ গতিকে পলম নকৰি আজি যোগাযোগ কৰক আৰু এই সুযোগ গ্ৰহণ কৰক মেডিকেল কলেজ লিংক ৰোডৰ পৰা 10 কিলোমিটাৰ অঞ্চলত উপলব্ধ হ'ব এই সেৱা সোনকালে যোগাযোগ কৰক আমাৰ 9678133031 ফোন নম্বৰত